তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। চ' আজি মই যিসকল ছাত্ৰ ছাত্ৰীয়ে এইচএছ ছেকেণ্ড ইয়েৰত পঢ়ি আছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যোৱা বছৰ 2023 বৰ্ষত বৰপেটা ডিষ্ট্ৰিক্টত হৈ যোৱা এখন ইংলিছৰ প্ৰি ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আৰু তোমালোকৰ এক্সামলৈ বেছি দিন নাই আৰু মাত্ৰ 3 মাহ হাতত সময় আছে। তোমালোকৰ টেষ্ট পৰীক্ষা ডিচেম্বৰ মাহৰ পৰা ষ্টাৰ্ট হ'ব। সেয়েহে তোমালোকে এই কুৱেশ্যন পেপাৰখন এবাৰ প্ৰেক্টিছ কৰিবা। এই কুৱেশ্যন পেপাৰখন তোমালোকে এবাৰ প্ৰেক্টিছ কৰিলে তোমালোকৰ এটা আইডিয়া হ'ব যে তোমালোকৰ এইবাৰ পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহিব। তেনেহ'লে ব'লা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' তোমালোকৰ এটা পেজেছ ৰাইটিং দিয়া হৈ থাকিব। সেই পেজেছ ৰাইটিংটোৰ পৰা কুৱেশ্যন আনচাৰ বিচাৰি লিখিব লাগে। তাত থাকিব 10 মাৰ্কছ। ইয়াতে 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া প্ৰশ্ন আছে, তোমালোকে চাই ল'বা। এইটো হৈছে পেজেছটো। চ' এটা কাহিনী দিব, সেই কাহিনীটোৰ পৰা কিছুমান কুৱেশ্যন দিব। কুৱেশ্যনবোৰ তোমালোকে এই কাহিনীটোৰ পৰা বিচাৰি লিখিব লাগে। চ' ইয়াত 10 মাৰ্কছ থাকে, তোমালোকে অতি সহজে 10 মাৰ্কছ লাভ কৰিব পাৰিবা। এই পেজেছটোৰ কুৱেশ্যনখিনি ওপৰত আছে, মই এতিয়া তোমালোকক দেখাই দিবলৈ চেষ্টা কৰিম। চ' সেই পেজেছটোৰ এইখিনি হৈছে কুৱেশ্যন। ইয়াৰে A নম্বৰ পৰা F লৈকে কুৱেশ্যন দিয়া আছে। সেই পেজেছটোৰ পৰা তোমালোকে চাই লিখিব লাগিব। গতিকে এনেধৰণৰ পেজেছ ৰাইটিং তোমালোকৰ পৰীক্ষাত আহিব 10 মাৰ্কছ। তাৰপিছত ছেকশ্যন বিত আছে এডভান্স ৰাইটিং স্কিলছ। ইয়াত থাকে 25 মাৰ্কছ। চ' ইয়াৰে তোমালোকৰ ন'টিছ ৰাইটিং আহিব আৰু পষ্টাৰ ৰাইটিং আহিব। এইখন হৈছে ন'টিছ ৰাইটিং। চ' জেনেৰেল ছেক্ৰেটাৰী অফ ইয়ৰ স্কুল। চ' এনেধৰণৰ এখন কি দিছে, ন'টিছ দিছে, অৰ্থাৎ ব্লাড ডনেশ্যন কেম্পৰ ওপৰত এটা তোমালোকক ন'টিছ লিখিবলৈ দিছে। অৰ্থাৎ ন'টিছ ৰাইটিং কেনেকৈ লিখে তোমালোকে হয়তো শিকিছা, আৰু যদিহে ন'টিছ ৰাইটিং কেনেকৈ লিখে তাৰ ওপৰত ভিডিঅ' লাগে তেনেহ'লে তোমালোকে মোক কমেণ্ট কৰি জনাবা যে ন'টিছ ৰাইটিং লাগে বুলি, মই দিবলৈ চেষ্টা কৰিম। চ' এনেধৰণৰ ছেম তোমালোকৰ ন'টিছ ৰাইটিং আহিব, তোমালোকে শিকিবা। ইয়াত থাকিব 5 মাৰ্কছ। তাৰপিছত পষ্টাৰ ৰাইটিং থাকিব। ইয়াত পষ্টাৰ ৰাইটিং দিছে, দেখিছা, আৰ্থকুৱেকৰ ওপৰত দিছে। এনেধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব 5 মাৰ্কছ। তাৰপিছত এনভাইৰনমেণ্ট ডেৰ ওপৰত দিছে। চ' তোমালোকৰ এনেধৰণৰ নিউজ পেপাৰৰ ওপৰত আহিব পাৰে বা যিকোনো টপিকৰ ওপৰত এনেধৰণৰ আহিব। কিবা এটা চেলিব্ৰেশ্যন কৰা, কিবা এটা দিৱস উদযাপন কৰা বা টিচাৰ্ছ ডে হওক, যিকোনো দিৱসৰ ওপৰত তোমালোকৰ লিখিবলৈ দিয়ে, লেটাৰে হওক বা ৰিপৰ্ট ৰাইটিঙে হওক। চ' এনেধৰণৰ 10 মাৰ্কছ প্ৰশ্ন আহিব। তাৰপিছত তোমালোকৰ পষ্টাৰ ৰাইটিং আহিব ক'লোঁ, আৰু ন'টিছ ৰাইটিং আহিব ক'লোঁ। এডভান্স ৰাইটিঙত সেইবোৰ পৰে। আৰু তোমালোকৰ ৰিপৰ্ট ৰাইটিঙৰ কথা ক'লোৱেই, টিচাৰ ডে ওপৰত আহিব পাৰে, ইংলিছ টিচাৰৰ ওপৰত আহিব পাৰে, যিকোনো টপিকবোৰ আহি থাকে। আৰু ৰিপৰ্ট এক্সিডেণ্টৰ ওপৰত আহে, ট্ৰেইন এক্সিডেণ্ট বা বাছ এক্সিডেণ্ট, এনেকুৱা ধৰণৰ ৰিপৰ্ট ৰাইটিংবোৰ বেছিভাগ আহে। তাত থাকিব 10 মাৰ্কছ। তাৰপিছত তোমালোকৰ লেটাৰ ৰাইটিং আহিব। নিউজ পেপাৰৰ ওপৰত লেটাৰ ৰাইটিং দিব পাৰে, যিকোনো দিৱসৰ ওপৰত দিব পাৰে। তাৰপিছত জব এপ্লিকেশ্যন দিব, মানে কোনোবা এখন কলেজত বা স্কুলত ইংলিছ টিচাৰ দৰকাৰ হৈছে, তাৰ ওপৰত এখন তুমি জব এপ্লিকেশ্যন লিখা, এনেধৰণৰ দিব। বা মেথামেটিক্স টিচাৰ দৰকাৰ হৈছে, তাৰ ওপৰত তুমি এখন জব এপ্লিকেশ্যন লিখা। চ' এনেধৰণৰ প্ৰশ্নবোৰ তোমালোকৰ আহিব। তাৰপিছত ছেকশ্যন 3 থাকিব 20 মাৰ্কছ, অৰ্থাৎ গ্ৰামাৰ। চ' নেৰেশ্যন থাকিব 4 নম্বৰ থাকিব, অৰ্থাৎ 4 নম্বৰ। এটা প্ৰশ্ন 2 নম্বৰকৈ থাকিব, তোমালোকে 2টা কৰিব লাগে। ফাইনেল পৰীক্ষাত 4টা নেৰেশ্যন দিয়ে। তাৰপিছত তোমালোকৰ ভইচ চেঞ্জ কৰিব লাগে, 3 নম্বৰ আহে ফাইনেল পৰীক্ষাত, আৰু টেষ্ট পৰীক্ষাটো 3 নম্বৰ আহে। প্ৰশ্ন প্ৰায় 4-5টামান দিয়া হৈ থাকে। চ' এনেধৰণৰ ভইচ চেঞ্জ আহিব, তোমালোকে চাবা আৰু প্ৰেক্টিছ কৰিবা। তাৰপিছত কাৰেক্ট এনচাৰ আহিব, আৰু তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ ফ'ল' কৰিবা। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰৰ পৰা টেষ্ট পৰীক্ষাটো আহে আৰু ফাইনেল পৰীক্ষাটো আহে। সেয়েহে তোমালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যিমান আছে সকলো ছল্ভ কৰিবলৈ ট্ৰাই কৰিবা। তাৰপিছত প্ৰিপ'জিশ্যন আহিব। ইয়াত দেখিছা নহয়, প্ৰিপ'জিশ্যন 4-5টা দিয়া আছে। চ' এনেধৰণৰ প্ৰিপ'জিশ্যন আহিব। যদিহে তোমালোকৰ প্ৰিপ'জিশ্যনৰ ওপৰত ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাবা। তাৰপিছত কবিতাৰ পৰা এনেধৰণৰ পেজেছ দিয়ে, তাৰ পৰা আমি কুৱেশ্যন আনচাৰ লিখিব লাগে। চ' ইয়াত দেখিছা নহয়, এ থ্ৰিং অফ বিউটিৰ পৰা দিছে। ঠিক একেদৰে মাই মাদাৰ এট 66 সেই কবিতাটোৰ পৰা দিব। পিছৰ ভিডিঅ'ত মই তোমালোকক ভালকৈ দিবলৈ চেষ্টা কৰিম কেনেধৰণৰ পেজেছবোৰ আহে। আৰু এইটো কমন হয়,
এই পেজেছটো দেখিছা নহয় বি নম্বৰটো এইটো কমন হয় তোমালোকে এইটো মুখস্থ কৰি থবা এ থ্ৰিং অফ বিউটি লেছনটোৰ পৰা দিছে এই প্ৰশ্নটো তোমালোকৰ টেষ্ট পৰীক্ষাত আহিব পাৰে আৰু আহিব কিন্তু তাৰপিছত 3 নম্বৰীয়া প্ৰশ্ন দুটা কৰিব লাগে বা কেতিয়াবা তিনিটা কৰিব দিয়ে 3 নম্বৰকে থাকে ইয়াত সো ইয়াত যিকেইটা কুৱেশ্যন দেখিছা ইয়াৰ পৰা তোমালোকে 11 নম্বৰ 1 2 শিকিবা এই দুটা প্ৰশ্ন কমন হয় আৰু আহিব পাৰে আহিবই বাৰু এইকেইটা কমন হয় তাৰপিছত 12 নম্বৰ পৰা 1 নম্বৰীয়া প্ৰশ্ন 5টা কৰিব দিছে ইয়াৰে যি এ বি চি ডি ই এফ জি আছে গোটেইকেইটাই পঢ়িবা মষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ পৰা তোমালোকৰ টেষ্ট পৰীক্ষাত কমন পৰিব তাৰপিছত 2 নম্বৰীয়া প্ৰশ্ন 5টা কৰিবলৈ দিয়ে ইয়াত থাকে 10 মাৰ্কছ ইয়াৰ পৰা তোমালোকে এ বি তাৰপিছত ডি ই এফ এইকেইটা প্ৰশ্ন চাব লাগিব পাৰিলে জিটো চাব লাগিব ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত কমন পৰিব তাৰপিছত 80টা শব্দৰ ভিতৰত 100টা শব্দৰ ভিতৰত লিখিব দিছে 80ৰ পৰা 100টা শব্দৰ ভিতৰত 5 নম্বৰীয়া প্ৰশ্ন হয় এইটো দেখিছা নহয় লাষ্ট লেছনৰ পৰা দিছে সো এই প্ৰশ্নটো কমন হয় তোমালোকৰ এইবাৰ টেষ্ট পৰীক্ষাত আহিব এই প্ৰশ্নটো গতিকে মুখস্থ কৰিবা আৰু বিটো কমন হয় ফিৰোজাবাদ যে দেখিছা সেই প্ৰশ্নটো তোমালোকৰ ইংলিছ কিতাপখনৰ পৰা আহিছে গতিকে সেই প্ৰশ্নটো মুখস্থ কৰিবা পৰীক্ষা কিন্তু আহিব তাৰপিছত 7 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ এখন কিতাপৰ পৰা আহিব মাঘ বিহু বা এনে ধৰণৰ আহিব সো ইয়াত তোমালোকে যিটো দেখিছা 15 নম্বৰ এ আৰু বি দুয়োটা প্ৰশ্ন কমন দিলে তোমালোকক এই দুয়োটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব কিন্তু মোষ্ট ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াছ ইয়েৰত আহিছে বাৰে বাৰে এইবাৰো তোমালোকৰ পৰীক্ষাত আহিব বহুতো ডিষ্ট্ৰিক্টত এই প্ৰশ্নটো আহিব মুখস্থ কৰিবা তাৰপিছত 16 নম্বৰত তোমালোকৰ এখন কিতাপৰ পৰা দিব যি তোমালোকৰ 2 নম্বৰীয়া প্ৰশ্ন 4টা থাকিব তাত থাকিব 8 মাৰ্ক গতিকে ইয়াত যিকেইটা দেখিছা এ বি চি ডি ই এফ জি এইচ আই এই গোটেইকেইটা প্ৰশ্নই বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাত এইবোৰে আহিব গতিকে মুখস্থ কৰিবা বহুত কমন হয় এইবোৰ কিন্তু আহিবই তোমালোকে মুখস্থ কৰিবা যদিহে নাই মোক ক'বা মই এই কুৱেশ্যনসমূহ গ্ৰুপত দি দিম আনচাৰসমূহ তাৰপিছত তোমালোকৰ ডিগ্ৰী আহিব কম্পাৰেটিভ ডিগ্ৰীলৈ নিয়া বা ছুপাৰলেটিভ ডিগ্ৰীলৈ নিয়া বা পজিটিভ ডিগ্ৰীলৈ নিয়া এনেধৰণৰ কুৱেশ্যনসমূহ যি আছে সকলো চাবা ইণ্টাৰগেটিভ চেণ্টেন্স এইবোৰ দেখিছা নহয় এইবোৰে তোমালোকৰ পৰীক্ষাত আহিব তাৰপিছত 45 মাৰ্কছ আহিব এনেধৰণৰ কুৱেশ্যন যে পেজেছ এটা দিয়ে তাৰ পৰা কুৱেশ্যন লিখিব লাগে এনেধৰণৰ আৰু এটা দিয়ে মানে এনেকুৱা ধৰণৰ দুটা দিয়ে পদ্যৰ পৰা সো এইখনেই আছিলে কুৱেশ্যন পেপাৰখন যদিহে কুৱেশ্যন পেপাৰখন চাই ভাল লাগিলে তোমালোকে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু যদিহে আৰু কুৱেশ্যন পেপাৰ লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা এনেধৰণৰ কুৱেশ্যন পেপাৰ আৰু যদি কিবা পাওঁ মই তোমালোকক দি দিম আৰু যদিহে চেনেলটো প্ৰথমবাৰৰ বাবে চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ভিডিঅ'সমূহ লাভ কৰিবলৈ আৰু ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা সো আজিলৈ ইমানেই তোমালোকে কমেণ্ট কৰি জনাবা আৰু যদি কুৱেশ্যন পেপাৰ লাগে মই দিবলৈ চেষ্টা কৰিম সো আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ